APSC প্ৰিলিমছ 2026 এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় আজিৰ এই ভিডিঅ'টো। এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে GS পেপাৰ 2 CSET। CSET পেপাৰখন এখন কোৱালিফাইং পেপাৰ হয়, অৰ্থাৎ ইয়াত মিনিমাম 33% কেৰি কৰিব লাগে। এই পেপাৰখনে ডিটাৰমাইন কৰে যে আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিব নে নাই। এই পেপাৰখন বহুতেই নেগলেক্ট কৰে বা ইয়াৰ আঁৰত বিভিন্ন কাৰণ থাকিব। আজি সেই সমূহ কাৰণ আমি আলোচনা কৰিম। লগতে মই মোৰ ব্যক্তিগত অভিজ্ঞতা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। APSC CSET পেপাৰখনত মাৰ্কছৰ পেটাৰ্ণৰ বিষয়ে আলোচনা কৰোঁ। টোটেল কুৱেশ্যনছ হৈছে 80টা কুৱেশ্যন থাকিব। GS পেপাৰ 1ত 100 কুৱেশ্যন থাকে আৰু CSETত 80টা কুৱেশ্যন থাকে। টোটেল মাৰ্কছ হৈছে 200। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে মই এটা মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ লিখিছোঁ, যিটো 33% লিখিছোঁ। 200 মাৰ্কছৰ 33% হৈছে 66 যদি আমি কেলকুলেট কৰি চাওঁ। কিন্তু আপোনালোকে স্ক্ৰীনত দেখিব পাইছে যে মই 66, 67 দুটা মাৰ্কছে লিখিছোঁ, কাৰণ APSCত কোৱা হয় যে মানে মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ 66.67 চামথিং তেনেকুৱা এটা ফিগাৰ থাকে বুলি কয় আৰু। কিন্তু এটা কনফিউজন ক্ৰিয়েট হ'ব বুলি ভাবিয়ে মই 66, 67 দুটাই লিখিছোঁ। ফৰ ইয়ৰ ছেফটি পাৰ্পাছ আপোনালোকে 67 মাৰ্কছটোৱে মানে বেঞ্চমাৰ্ক বুলি ধৰি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। তাৰপিছত আপোনাৰ ইচ কুৱেশ্যনত, প্ৰত্যেকটো শুদ্ধ কুৱেশ্যনত আপুনি 2.5 মাৰ্কছকৈ পাব। আৰু ইয়াতে নিগেটিভ মাৰ্কছৰ ক্ষেত্ৰত কাৰোবাৰ কনফিউজন থাকিব পাৰে, সেয়েহে মই অলপ ইলাবৰেট কৰি দিওঁ। অলৰেডি মই ক'লোঁ যে ইচ কুৱেশ্যনত 2.5 মাৰ্কছ থাকে। সেই 2.5 মাৰ্কছৰ 1/4 হৈছে নিগেটিভ মাৰ্কছ। অৰ্থাৎ এটা কুৱেশ্যন যদি আমাৰ ভুল হয়, তেনেহ'লে আমাৰ শুদ্ধ প্ৰশ্নৰ পৰা 0.625 মাৰ্কছ কটা যাব। আকৌ এবাৰ মই কৈছোঁ, 1/4 অফ 2.5 মাৰ্কছ মানে হৈছে 0.625 মাৰ্কছ আমাৰ নিগেটিভত যাব। অৰ্থাৎ শুদ্ধ উত্তৰৰ পৰা আমাৰ 0.625 মাৰ্কছ আমাৰ কটা যাব যদি আমি নিগেটিভ কৰোঁ, ভুল কৰোঁ আনচাৰ এটা। এইখিনিয়ে আছিল APSC CSEৰ মানে মাৰ্কছৰ পেটাৰ্ণ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে যে মই মোৰ CSETৰ মাৰ্কছ প্ৰেজেণ্ট কৰিছোঁ। মই APSC 3বাৰ প্ৰিলিমছ লিখিছোঁ। ইয়াত 22-23 প্ৰিলিমছত মই CSET ক্লিয়াৰ কৰিব পৰা নাছিলোঁ, যাৰ ফলত মোৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিল। যদিও বা GS 1ত মোৰ ডিচেণ্ট মাৰ্কছ আহিছিল, কাট অফৰ ভিতৰতে আহিছিল। কিন্তু 2024ত মোৰ CSETত এটা ডিচেণ্ট মাৰ্কছ আহিছে। ইয়াতে 35 to 40 মই এটা মাৰ্কছ বৃদ্ধি কৰিছিলোঁ লাষ্ট দুটা ইয়াৰতকৈ। মই এইটো বছৰত মানে লাষ্ট প্ৰিলিমছত মই কিছুমান মোৰ ষ্ট্ৰেটেজিটো মই চেঞ্জ কৰিছোঁ, যাৰ ফলত চাগে মই 100+ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকক মই মোৰ কিছুমান ষ্ট্ৰেটেজিৰ কথা ক'ম আজিৰ এই ভিডিঅ'ত, য'ত মই কেনেকৈ 100+ মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ, য'ত মোৰ আগত 60 to 64ৰ ভিতৰতে মাৰ্কছ সদায় আহিছিল। কেনেকৈ মই মোৰ মাৰ্কছ বৃদ্ধি কৰিলোঁ সেইটো বিষয়ে মই ক'ম। মই মোৰ ষ্ট্ৰেটেজি কোৱাৰ আগতে CSETৰ মই চিলেবাছখন আলোচনা কৰিব বিচাৰিম। অলৰেডি মই ক'লোঁ যে টোটেল মাৰ্কছ 200, আমাক 80টা কুৱেশ্যনছ দিয়া থাকিব কুৱেশ্যন পেপাৰত। ডিউৰেশ্যন 2 hours। প্ৰথমতে আছে চিলেবাছৰ কম্প্ৰিহেনশ্যন। আউট অফ 80 কুৱেশ্যনছ 24 to 26 কুৱেশ্যনছ কম্প্ৰিহেনশ্যনৰ পৰা আহে। ইয়াৰ পিছতে ইণ্টাৰপাৰ্চনেল স্কিল ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, লজিকেল ৰিজনিং এণ্ড এনালাইটিকেল এবিলিটি, ডিচিজন মেকিং এণ্ড প্ৰব্লেম চলভিং, জেনেৰেল মেণ্টেল এবিলিটি, নেক্সট মেথছ ৰিলেটেড কিছুমান টপিক থাকিব, বেচিক নিউমেৰেচি এণ্ড ডেটা ইণ্টাৰপ্ৰিটেশ্যন। চিলেবাছত দিয়া হৈছে যে মেথছত বেচিক নিউমেৰেচি আৰু ডেটা ইণ্টাৰপ্ৰিটেশ্যন ক্লাছ 10 লেভেলৰ আহিব। ক্লাছ 11-12 বা স্কুল লেভেলৰ এডভান্স মেথছ ইয়াতে প্ৰয়োজন নাই। আমি ক্লাছ 10লৈকে যিখিনি জেনেৰেল মেথামেটিক্স পঢ়িছিলোঁ সেইখিনি বেছিকৈ ইয়াতে লাগিব। এইখিনি আছিল চিলেবাছৰ ওপৰত কথা।
ইয়াৰ পিছত মই কিছুমান কুৱেশ্যন পেপাৰ এনালাইজ দেখুৱাব বিচাৰিম APSC CC CSETৰ 22, 23, 24 এই তিনিখন পেপাৰৰ মানে ট্ৰেণ্ড এনালাইজ কৰিছোঁ য'ত মই ChatGPTৰ সহায়ত মানে এখন চাৰ্ট বনাই লৈছিলোঁ আপোনালোকে দেখিব পাৰিব যে মই সিলেবাছত থকা টপিক অনুসৰি মই নাম্বাৰ অফ কুৱেশ্যনছ ছেগ্ৰিগেট কৰিছোঁ প্ৰথমতে আছে ৰিডিং কম্প্ৰিহেনশ্যন 2022 আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যন 12টা আহিছিল 2023 14টা আহিছিল 2024 16টা আহিছে আপোনালোকে ইয়াতে দেখিব পাৰিব যে প্ৰত্যেকটো বছৰত দুটা দুটাকৈ কুৱেশ্যন বাঢ়ি আহিছে ইংলিছ ল্যাঙ্গুৱেজত যদি আপুনি চাই তেনেহলে 2022 16 2023 10 2024 8টা কুৱেশ্যন আহিছে অৰ্থাৎ ইংলিছ ল্যাঙ্গুৱেজত য'ত ৱৰ্ড মিনিং আহে এন্টোনিম সিনোনিম বা কিছুমান ইডিয়মছ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে য'ত 2022 16টা কুৱেশ্যন আহিছিল এইটো টপিকৰ ওপৰত আৰু 24 8টা আহিছে অৰ্থাৎ হাফ আহিছে 24ত মানে ইয়াতে ডিক্ৰিজ হৈছে নাম্বাৰ অফ কুৱেশ্যন ইয়াৰ পাছতে লজিকেল ৰিজনিঙত 2022 24টা আহিছিল 2023 22টা আহিছিল 2024ত 20টা কুৱেশ্যন আহিছিল অৰ্থাৎ ইয়াতে দুটা দুটাকে লজিকেল ৰিজনিং ডিক্ৰিজ হৈ আহিছে কুৱেশ্যন ইয়াৰ পাছত কোৱান্টিটেটিভ এপ্টিটিউড মেথছত বা কোৱান্টিটেটিভ এপ্টিটিউডত 22ত 18টা আহিছিল 23ত 20টা কুৱেশ্যন আহিছিল আৰু 2024ত 18টা কুৱেশ্যন আহিছে অৰ্থাৎ মানে কোৱান্টিটেটিভ এপ্টিটিউডত প্ৰায় মানে কুৱেশ্যন ষ্টেগনেণ্ট হৈ আছে মানে ষ্টেগনেণ্ট মানে কি আৰু ষ্টেবল হৈ আছে তাৰপাছত ডেটা ইণ্টাৰপ্ৰিটেশ্যনত 3টা বছৰতে 6টা কুৱেশ্যনে আহিছে চ' ইয়াতে ষ্টেগনেণ্ট হৈ আছে ডিচিজন মেকিঙৰ ওপৰত 2022ত 4টা আহিছে 2023ত 8টা আহিছে 2024ত 12টা আহিছে অৰ্থাৎ আপোনালোকে মন কৰিব যে এই টপিকৰ ওপৰত ডিচিজন মেকিঙৰ ওপৰত 2022ত 4টা আৰু 2024ত 12টা অৰ্থাৎ এটা হিউজ মানে ইনক্ৰিজ দেখা গৈছে চ' আপোনালোকে যদি টপিকবোৰ এনেদৰে এনালাইজ কৰে তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যনত বহুতখিনি হেল্প হ'ব কোনটো টপিকত আপুনি প্ৰায়ৰিটি দিব লাগে সেই বস্তুটো আপোনালোকৰ ক্লিয়াৰ হ'ব সেয়েহে মই এনেকুৱা এটা আপোনাৰ চাৰ্ট এখন আনিছোঁ যাতে আপোনালোকৰ সুবিধা হয় প্ৰিপাৰেশ্যনৰ কাৰণে এতিয়া আহিছোঁ মই ষ্ট্ৰেটেজিলৈ মই মোৰ CSETৰ ষ্ট্ৰেটেজিটো চিম্পল ৰাখিছোঁ মাল্টিপল চ'ৰ্চ ব্যৱহাৰ কৰা নাই মই মোৰ ষ্ট্ৰেটেজিটো PYQ বেছ ষ্ট্ৰেটেজি আছিল মোৰ সেইটো মই PYQৰ ওপৰত ফ'কাছ বেছি কৰিছিলোঁ মই মাল্টিপল ৰিভিজনৰ ওপৰত ফ'কাছ কৰিছিলোঁ মোৰ মানে গোটেই এবছৰীয়া মোৰ ডেইলি প্ৰেক্টিছ আছিল মানে CSETৰ কাৰণে মই ফিক্স টাইম মই ৰাখিছিলোঁ মই কিছুমান পইণ্ট ইয়াতে লিখিছোঁ আপোনালোকে দেখিব পাব যে এক্সাম পেটাৰ্ণ অলৰেডি আমি ডিছকাছ কৰিলোঁ ট্ৰেণ্ড এনালাইজ অলৰেডি আমি PYQ এনালাইজ কৰিছিলোঁ নাম্বাৰ অফ কুৱেশ্যন টপিক ৱাইজ আৰু ট্ৰেণ্ড এনালাইজৰ পৰা আমি গম পাইছোঁ যে কোনটো টপিকক আমি বেছি প্ৰায়ৰিটি দিব লাগে প্ৰায়ৰিটাইজ টপিকছ তাৰপিছত আমি সেল্ফ এনালাইজ কৰিব লাগিব য'ত আমাৰ কোনটো টপিকত আমি ষ্ট্ৰং আমাৰ উইকনেছ আৰু আমাৰ ষ্ট্ৰং পইণ্ট আমি নিজকে মানে এনালাইজ কৰি বুজি পাব লাগিব যদি মই মেথছত উইক তেনেহ'লে মই লজিকেল ৰিজনিং ইংলিছ বা কম্প্ৰিহেনশ্যনত গুৰুত্ব দিব লাগিব যদি মই ইংলিছ বা কম্প্ৰিহেনশ্যনত মোৰ মানে মই উইক হয় তেনেহ'লে মই লজিকেল ৰিজনিং মেথছ এইকেইটাত গুৰুত্ব দিব লাগিব আৰু এনেকুৱাও কিছুমান মানে এক্সপেৰিয়েণ্ট থাকিব যিসকল ইংলিছ আৰু মেথছ দুইটাতে উইক হয় তেনেহ'লে তেওঁলোকেও ভয় খাব নালাগে তেওঁলোকে কুৱেশ্যন পেপাৰ বা পেটাৰ্ণটো অলৰেডি মই যোনটো ট্ৰেণ্ড এনালাইজ দিছোঁ সেই বস্তুটো এনালাইজ কৰিলে গম পাব যে তেওঁলোকে ডিচিজন মেকিঙৰ কুৱেশ্যনখিনি কৰিব পাৰিব তেওঁলোকে কমিউনিকেশ্যনৰ কুৱেশ্যনখিনি কৰিব পাৰিব তেওঁলোকে লজিকেল ৰিজনিঙৰ কুৱেশ্যনখিনি কৰিব পাৰিব তেনেদৰে 3টা 4টা ষ্ট্ৰং পইণ্ট উলিয়াই ল'ব লাগিব সকলোৱে আৰু উইক পইণ্টছখিনি মানে ইম্প্ৰুভ কৰিব চেষ্টা কৰিব লাগিব যিমান সম্ভৱ ইম্প্ৰুভ কৰিব পাৰি 100% ইম্প্ৰুভ কৰিবলৈ পোৱা নাই ইয়াতে 100% একুৰেচি মানে 100% কুৱেশ্যন এটেম্প কৰিব লাগে বুলিও কথা নাই আপোনালোকে ডিচেণ্ট মাৰ্কছ এটা পালে হ'ব য'ত
3% মানে 67ৰ আপ পালে হ'ব তাৰপিছত মই ক'ব বিচাৰিম যে ফিক্স টাইম ডেইলি প্ৰেক্টিছৰ কাৰণে ফিক্স টাইম লাগিব আপোনালোকে যিসকলে এতিয়ালৈ চিছেটৰ প্ৰেক্টিছ কৰা নাই মানে এতিয়া ডিচেম্বৰ এইটো মান্থ ডিচেম্বৰ পাইছে ডিচেম্বৰ ইজ দ্য হাই টাইম ফৰ চিছেট আপোনালোকে যেতিয়া মানে APSC নোটিছ ওলাব তেতিয়া আপোনালোকে চিছেট প্ৰেক্টিছ কৰিলে আপোনালোকৰ বাৰ্ডেন বেছি হ'ব এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী সৰি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আপোনালোকে চিছেটৰ এটা ভাল প্ৰিপাৰেশ্যন চলাব পাৰিব আৰু যিসকলে অলৰেডি প্ৰিপাৰেশ্যন কৰি আছে চিছেটৰ ডেইলি কৰি আছে 1 ঘণ্টাকে ডেইলি টাইম দিয়ে আছে তেওঁলোকে একো টেনশ্যন ল'ব নালাগে তেওঁলোকৰ হৈ যাব খালি তেওঁলোকে PYQ এনালাইজ হৈছে নে নাই তেওঁলোকৰ মানে যিখিনি সিলেবাস মতে তেওঁলোকে পঢ়িছে নে নাই ট্ৰেন্ড এনালাইজ কৰিছে নে নাই সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব সো ইয়াৰ পিছত হ'ব যে PYQ মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে টেষ্ট সিৰিজ দিছে নে নাই হেতু সেকেন্ডাৰী হ'ব প্ৰাইমেৰী আপোনালোকৰ ফোকাস থাকিব লাগে যে আপোনালোকে APSCৰ অলৰেডি যিমানখিনি এক্সাম হৈ আছে CCৰ 3 বছৰীয়া পেপাৰৰ 3খনে নহক কিয় ডিপাৰ্টমেন্টাল এক্সামত যিখিনি ম্যাথছ আহে সেইখিনি ম্যাথছ আৰু UPSC 2013 to 2025 এই গুটেখিনি 10-12 বছৰৰ মানে চিছেটৰ পেপাৰ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে যদি ডেইলি UPSC এখনকে পেপাৰ মানে সলভ কৰে তেনেহলে আপোনালোকৰ এমাহৰ ভিতৰত কমপ্লিট হৈ যাব আৰু সেই UPSC পেপাৰখিনিয়ে মাল্টিপল টাইম মানে ৰিভাইজ কৰিব লাগিব আপোনালোকে তেতিয়াহে আপোনালোকে মানে চিছেটত ভাল মাৰ্কস পাব হেহে মই PYQ এনালাইজটো এটা পইণ্ট আপোনালোকক লিখি দিছো যাতে আপোনালোকে এই কথাটোৰ ওপৰত মন দিয়ে মই প্ৰিলিমছৰ ওপৰত মই PYQৰ ওপৰত মানে বেস কৰিছিলো মোৰ চিছেটৰ প্ৰিপাৰেচনটো ইয়াৰ পাছত ৰিভিজন বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে মানে যিমান পাৰে ৰিভিজন কি দিব লাগিব PYQ ৰিভিজন দিব লাগিব মই অলৰেডি ক'লো যে UPSC 2013 পৰা 2025 লৈকে যিখিনি পেপাৰ আছে মাল্টিপল টাইমছ সেইখিনি পেপাৰ আপুনি মানে প্ৰেক্টিছ কৰিব লাগিব মানে যেইবাৰ হওক 5 বাৰ 6 বাৰ 10 বাৰ যেইবাৰ হওক আপুনি মাল্টিপল টাইম ৰিভিজন দিব লাগিব তেতিয়াহে আপোনালোকৰ মানে লজিক্যাল মানে কানেক্টিভিটিটো বৃদ্ধি পাব আপোনালোকৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিটো বৃদ্ধি পাব আপোনালোকৰ ডিসিজন মেকিং কেপাসিটিটো বৃদ্ধি পাব সো এইখিনি আছে মোৰ ষ্ট্ৰেটেজিৰ ওপৰত ক'বলগীয়া ইয়াৰ পাছত মই APSC চিছেটৰ বাবে কিছুমান দুখন বুক দেখুৱাম APSC CC কোৱেশ্চন পেপাৰৰ কাৰণে আপোনালোকে এখন বুক ল'ব পাৰে এখন দিশা পাব্লিকেশনৰ হয় এখন ল'ব পাৰে ইয়াতে আপোনালোকে 3টা বছৰৰে কোৱেশ্চন পেপাৰখিনি পাই যাব ইয়াৰ লগত আপোনালোকে সলভিং পেপাৰখিনিও পাই যাব ইয়াতে সলভ কৰাও থাকে এখন আৰু বা এনেকুৱা মাৰ্কেটত বেলেগ বুকো থাকিব পাৰে আপোনালোকে ল'ব পাৰে ইয়াৰ পাছতে UPSC PYQৰ কাৰণে মই এখন লৈছিলো 13 years of UPSC মানে চিছেট এখন ষ্টাডি IQৰ হয় এখন ল'ব পাৰে ইয়াতে এনেদৰে সলভিং পেপাৰ বিলাক দিয়া থাকে টপিক ওয়াইজ ইয়াতে কোৱেশ্চন বিলাক দিয়া আছে যিমানখিনি UPSC PYQs আছে সো এখন ভাল বুক হয় মানে ষ্টাডি IQৰ UPSC চিছেট আৰু এখন APSC মানে PYQৰ কাৰণে ইয়াৰ লগতে মই কেনেকে PYQ মানে প্ৰেক্টিছ কৰিছিলো খিনি দেখুৱাব বিচাৰিম ইয়াতে মই ধৰক টপিক ওয়াইজ কোৱেশ্চন কৰিছিলো PYQ এভাৰেজৰ কোৱেশ্চন বিলাক মই এনেকে একেলগে কৰিছিলো দেন ইয়াতে কিছুমান এলজেব্ৰা কৰিছিলো পাৰ্চেন্টেজৰ কোৱেশ্চন খিনি কৰিছিলো এনেকে তাৰ পাছত আপোনাৰ ইয়াতে LCM HCF মানে PYQ গুটেখিনি PYQ হয় তাৰ পিছত আপোনাৰ ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট তাৰ পিছত পাইপ বা এখিনি কোৱেশ্চন সিনটেক্স পাইপৰ কোৱেশ্চন খিনি এনেকে কৰিছিলো যিখিনি UPSC PYQ আহিছিল মই যেনেকে ভাগ কৰি কৰিছিলো তাৰ পাছত টাইম এণ্ড ওয়াৰ্কৰ কথা মানে খিনি কৰিছিলো হেনেকে মই টপিক ওয়াইজ বেলেগকে কৰিছো যাতে মই এক্সামৰ আগত ৰিভাইজ কৰিব পাৰো ৰেশিও ঠিক হেইদৰে 2023 কোৱেশ্চন পেপাৰ কৰিছিলো কম্বিনেশন পাৰমুটেশন এটো চ্যাপ্টাৰ মানে UPSC বহুত মানে ইম্পৰ্টেন্ট হয় APSC বেছি নাহে বাট UPSC আহে এটা দুটা সো হলো
এইটো মই কৈছিলোঁ, আপোনালোকে চাব পাৰে। চ' এনেকৈ মই গোটেইকেইটা টপিকৰ APSC UPSC যিমানবিলাক টপিক আহে মানে CSET-ৰ সেই গোটেইকেইটা টপিকৰ মই এনেকৈ কপি বনাই প্ৰেক্টিছ কৰিছিলোঁ। আপোনালোকে এনেকুৱা বেলেগ বেলেগকৈ ৰিভিজন টপিক বনাব পাৰে, সেয়েহে মই আপোনালোকক মোৰ নোটছখিনি দেখুৱালোঁ। এইখিনি আছিল মোৰ APSC CCৰ ওপৰত ক'বলগীয়া। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে মানে ৰিগাৰ্ডিং APSC CSET বা অন্য ছাবজেক্টৰ ওপৰত, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ' তেনেকৈ লৈ আনিম। ধন্যবাদ।